ফেসবুকত এনে আমাৰ কিছুমান বন্ধু বান্ধৱী আছে যিসকল বন্ধু বান্ধৱীয়ে বহুত দিনৰ পৰা ফেসবুকত কাম কৰি আছে, বহুত বছৰ বছৰ ধৰি কিনি ফেসবুকত কাম কৰি আছে, কিন্তু তেওঁলোকে যেতিয়া ফেসবুকত কিবা এটা পোষ্ট কৰিব যায় তাতে ভুল কৰি থৈ দিয়ে বা সঠিক ধৰণেৰে তেওঁলোকে ফেসবুক পোষ্ট নকৰে, যাৰ ফলত আমাৰ পোষ্ট বিলাকত ৰিচ একেবাৰে কম হয়। অৰ্থাৎ যিমানখিনি মানুহলৈকে আমাৰ পোষ্ট বিলাক ডিস্ট্ৰিবিউট হ'ব লাগিছিলে সিমানখিনি মানুহলৈকে নোযোৱাৰ ফলত আমাৰ ভিউজ একেবাৰে কমকৈ পাওঁ। আশা কৰিছো আপোনালোকে আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভুলবিলাক শুধৰাই ল'ব পাৰিব, আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰাৰ উপৰিও নতুনকৈ যিসকল বন্ধু বান্ধৱীয়ে মোৰ পেজটো চাই আছে আপোনালোকে প্লিজ ফলো এটা কৰি দিব। তেন্তে বলক আমি দেৰি নকৰো, মোবাইলৰ স্ক্ৰীনত ফেসবুক পোষ্ট সঠিককৈ কেনেকৈ কৰিব লাগে আমি জানো আহক। প্ৰথমতে আমি ফেসবুকটো ওপেন কৰি লওঁ। ওপেন কৰি নিজৰ প্ৰফাইল বা পেজলৈকে আহিম। এইখিনিতে বন্ধুসকল আপোনালোকক এটা কথা কওঁ, এইখিনি দেখাই পাইছে আপোনালোকে 30 ফলোৱাৰ্ছ। পেজটো মই নতুনকৈ খুলিছোঁ, নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। এইখিনি বৰাবৰ লাগিলে আপোনালোকৰ ছাপোৰ্ট লাগিব, আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। আশা কৰিছোঁ আপোনালোকে মৰম আশীৰ্বাদ নিশ্চয় কৰিব। আৰু লগতে তাৰ উপৰিও মই এটা ইউটিউব চেনেলো আছে, এইখিনিত লিংক কৰি থোৱা আছে। চেনেলটোৰ নাম হৈছে আপোনাৰ চেনেল। আপোনালোকে যদি ইউটিউবত দেখা পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে পাহৰি নাযাব। বিশেষকৈ এইটো পেজত মই কিছুমান নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ কাৰণে। সেইকাৰণে আপোনালোকে বন্ধুসকল মোৰ পেজটো প্লিজ আপোনালোকে ফ'ল' কৰি থৈ দিব, তেতিয়াহে মই উৎসাহ পাম আৰু নতুন নতুন কিছুমান ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিবৰ কাৰণে। বন্ধুসকল আচল কথালৈকে আহোঁ। এতিয়া নৰ্মেলি আমি য'ত পোষ্ট কৰোঁ তালৈকে আহিম। আহি ফটো বা ভিডিঅ' এটা আমি চিলেক্ট কৰি লওঁ। আপোনাৰ ৰিলছো হ'ব পাৰে, ভিডিঅ' হ'ব পাৰে, আপোনাৰ ফটো হ'ব পাৰে, আপোনাৰ কণ্টেণ্টটো আপুনি চিলেক্ট কৰি ল'ব। মই নিজৰ ফটো এটাই চিলেক্ট কৰিছোঁ। বন্ধুসকল এইখিনিৰ পৰাই আমাৰ আচল মেইন কামখিনি ষ্টাৰ্ট হ'ব। পোষ্ট কৰাৰ আগতে আমাৰ কি কি কৰিব লগা কাম থাকে, কি কি ছেটিংছ অন অফ কৰিব লগা থাকে, ইয়াৰ পৰাই ষ্টাৰ্ট হয়। আমি এটা এটাকৈ জানো আহক। প্ৰথমে আমি লোকেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ। লোকেশ্যনত টিপি দিলোঁ। লোকেশ্যনত টিপাৰ পিছত আপোনালোকে নিজৰ নিজৰ লোকেশ্যন চাৰ্চ কৰি ল'ব। লখিমপুৰ, ধেমাজি, বৰপেটা, নলবাৰী যি আছে। মই গুৱাহাটী চাৰ্চ কৰিম। গুৱাহাটী চাৰ্চ কৰাৰ লগে লগে কেইটামান আহিল, কিছুমান ঠাইৰ নাম আহিছে। মই এজেহৰ গুৱাহাটী, আছাম দিলোঁ। আমাৰ এইখিনিতে শেষ হোৱা নাই, এইখিনিত আৰু এটা আমাৰ কৰিব লগা কাম আছে। যিটো কাম কৰিব যাওঁতে আমি ইয়ালৈকে আহিব লাগিব, 3 ডটলৈকে। 3 ডটত আহি এনেদৰে আহিব। ইয়াতে চাওক ফটো ভিডিঅ'ছ, আমি অলৰেডি ফটো ভিডিঅ' দিলোঁ। টেগ পিপল, আপোনালোকে টেগ কৰিব পাৰে কাৰোবাক যদি টেগ কৰিব খোজে। টেগ কৰোঁতেও আপোনালোকে অকণমান মন দিব। আপোনালোকে চিনাকি কোনোবা ফ্ৰেণ্ডছৰ লগতহে টেগ কৰিব বা আপোনালোকে যাৰ লগত কেতিয়াবা কলেবৰেট কৰিলে তেতিয়াহ'লে আপোনালোকে টেগ কৰিব পাৰি। আপোনালোকে যাক টেগ কৰিব খোজে ইয়াৰ পৰা টেগ কৰিব পাৰি। থাৰ্ডটো হৈছে চেক ইনটো, অৰ্থাৎ আমি লোকেশ্যনটো দিলোঁ। বাকীকেইটা আমি ইমান ইম্পৰ্টেণ্ট নহয় এইখিনি সময়ত। ফিলিং এক্টিভিটি, মিউজিকৰ কথাটো বাৰু আমি পিছলৈকে কথা পাতিম, ভিডিঅ'খিনিৰ মাজতে আমি আলোচনা কৰিম। আমি এতিয়া ফিলিং এক্টিভিটিলৈকে আহোঁ। এইখিনি টিপাৰ লগে লগে এনেধৰণৰ দীঘলীয়াকৈ দুটা চাৰ্ট ওলাইছে, এটা ফিলিংছ, এটা এক্টিভিটিছ। তললৈকেও আছে। আপোনালোকৰ এক্টিভিটিছ অনুসৰি আপোনালোকে যিটো এক্টিভিটিছ কৰি আছে, আপোনাৰ মনত যিটো ফিলিংছ হৈ আছে সেই হিচাপত আপোনালোকে ইয়াৰ পৰা দি দিব। মই দিছোঁ প্ৰথমে হেপ্পিটোৱে দিলোঁ। সঁচাকৈ মই আজি হেপ্পী, আপোনালোকক এইখিনি ইনফৰ্মেশ্যন দিব পাই কিনি। তাৰপিছতে এইখিনি আমি সকলোৱে জানো, ইয়াতে পাব্লিক হৈ থাকিব লাগে। ইয়াতে কোনো ধৰণৰ ফ্ৰেণ্ডছ বা অনলি মি হৈ থাকিব নালাগে। তাৰপিছতে এলবাম, AI লেভেল অফ। AI লেভেল অন অফটো মই আপোনালোকক অন অফ কৰিবৰ কাৰণে নকওঁ। জাষ্ট এইখিনিতে এটা কথা এড কৰোঁ। ধৰি লওক এই ফটোটো মোৰ জেনুইন ফটো হয়, মোৰ নিজা ফটো হয়। আপোনাৰ ভিডিঅ'টো ঠিক তেনেকৈ আপুনি নিজে বনোৱা ভিডিঅ' হয়। যদিহে আমি কোনোবা AIৰ থ্ৰুদি আমি ফটো জেনেৰেট কৰোঁ বা ভিডিঅ' বনাওঁ তেতিয়াহ'লে আপুনি AI অন কৰিব পাৰে। যদি ফটোটো মোৰ নিজৰ হয়, মই নিজে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, তেতিয়াহ'লে
মই ৰিকমেণ্ড কৰিম আপোনালোকে এআইটো অন নকৰিব, অফ কৰি থৈ দিব, কিয়নো ইয়াতে কিবা এটা পাৰ্চেণ্টৰ কথা আহে আপোনাৰ আৰ্নিঙৰ পৰা। তো সেইটোৰ কাৰণে মই ৰিকমেণ্ড কৰি যদি আপোনাৰ পষ্টটো জেনুইন হয়, আপোনাৰ নিজৰ হয়, তেতিয়াহ'লে এইটো অফ হৈ থকাটোকে মই ৰিকমেণ্ড কৰিম। তাৰপিছতে আহিম আমি ডেছক্ৰিপশ্যন লিখোঁতে বন্ধুসকল মন কৰিব, সদায় মন কৰিব আপোনালোক সকলোৱে, ডেছক্ৰিপশ্যন আৰু কণ্টেণ্টৰ লগত ডেছক্ৰিপশ্যনটো মিল খাব লাগিব, খাপ খাব লাগিব। কণ্টেণ্টটো বেলেগ, ডেছক্ৰিপশ্যনটো বেলেগ, তেনেকুৱা হ'ব নোৱাৰে। ধৰি লওক আপুনি ভাত বনোৱাৰ এটা ৰিলছ দিছে বা ভিডিঅ' দিছে, তেতিয়াহ'লে ভাত বনোৱাৰ ৰিলেটেড ডেছক্ৰিপশ্যনহে আপুনি লিখিব। ইয়াতে বেলেগ ধৰণৰ ডেছক্ৰিপশ্যন নিলিখিব। ধৰি লওক মই গুড মৰ্ণিং লিখিম। গুড মৰ্ণিং লিখাৰ পিছত এইখিনিৰ পৰা আমি তললৈকে আহিব নালাগে। ইয়াতে আমাৰ আৰু এটা কৰিব লগা কাম আছে। এই লাইনটো দেখা পাইছে বন্ধুসকল, এই এইটো লাইনটোৰ গোটেইকেইটা নহ'লে এটা ইয়াৰে ইম্পৰ্টেণ্ট আছে আমাৰ কৰিব লগা, ইমজি, এড ইমজিত টিপি দিম। টিপি দিয়াৰ লগে লগে এআই আমাক ইমজি কেইটামান বনাই দিছে। এয়া চাওক, ইমজি কেইটামান তুৰন্তে বনাই দিলে। তাৰপিছত বন্ধুসকল আমাৰ ইম্পৰ্টেণ্ট কথাটো হ'ল হেছটেগ। কাৰণ হেছটেগটো যদি আমি সঠিক ধৰণে নলগাওঁ, তেতিয়াহ'লে আমাৰ ৰিচ নাবাঢ়ে বা ভিউজ কম আহে, বা যিমানখিনি ভাইৰেল হ'ব লাগে, ভাইৰেল হোৱাৰ এক প্ৰধান অস্ত্ৰ হৈছে হেছটেগ, ভাইৰেল কৰোৱাৰ। সেইকাৰণে হেছটেগটো আপোনালোকে দিওঁতে মন কৰিব, আপোনাৰ কণ্টেণ্টৰ ৰিলেটেড হেছটেগ এটা বা দুটা আপুনি দিবই লাগিব, সেইটো মাষ্ট বি। মই ধৰি লওক গুড মৰ্ণিং মোৰ ডেছক্ৰিপশ্যন দিছিলোঁ, গুড মৰ্ণিং, মই গুড মৰ্ণিং এভৰিৱান দিওঁ, গুড মৰ্ণিং এভৰিৱান দিলোঁ। তাৰপিছতে ছেকেণ্ডত আহিম, মই মোৰ ফটোটো ভাইৰেল হোৱাটো মই বিচাৰোঁ, সকলোৱে বিচাৰোঁ নহয়নে? আপোনালোকেও আপোনালোকৰ পষ্টবিলাক বা ৰিলছবিলাক ভাইৰেল হোৱাটো সকলোৱে বিচাৰে। সেইটোৰ কাৰণে মই এটা ইয়াতে ফটো ভাইৰেল এইখিনি অহাৰ লগে লগে ইয়াতে চাই ল'ব আপোনালোকে, যোনটো হেছটেগ মানুহে বেছিকৈ ইউজ কৰিছে সেইটো চাই ল'ব। এইখিনিত ফটো ভাইৰেলত 3.8 মিলিয়ন পষ্ট কৰিছে, মই সেইটোকে ছিলেক্ট কৰিছোঁ। তাৰপিছত বন্ধুসকল আপোনালোকে দুটাতকৈ হেছটেগ কম হ'ব নালাগে, 2টাৰ পৰা 5টা তেনেকৈ আপোনালোকে দিব। আপোনালোকে ইয়াৰে বাকীখিনি আপোনালোকৰ কণ্টেণ্ট অনুযায়ী আপোনালোকে হেছটেগটো দিব, বা ইয়াতে আপোনালোকে বেলেগ ধৰণে বেলেগ হেছটেগ লগাব পাৰে। 5টালৈকে বা 6টালৈকে আপোনালোকে সেই হেছটেগটো কৰি ল'ব। মনত ৰাখিব, হেছটেগটোৱে আমাৰ ভাইৰেল হোৱাৰ এটা প্ৰধান অস্ত্ৰ। তাৰপিছতে নেক্সটটো, কিয়নো আমি যদি গোটেইখিনি কৰিব যাওঁ তেতিয়াহ'লে আমাৰ ভিডিঅ'টো দীঘলীয়া হ'ব, সেইকাৰণে আমি গোটেইখিনি ইউজ নকৰোঁ, কথাখিনি জানি থ'লে হ'ব নহয়নে? তাৰপিছত আমি এডিটলৈকে আহিম। এডিটত অহাৰ পিছত ক্ৰপ আহিছে, ইফেক্ট আহিছে। ক্ৰপটোতো আমি সকলোৱে জানো, ফটো যদি সৰু ডাঙৰ কৰিব খোজোঁ তেতিয়াহ'লে ক্ৰপলৈকে যাম। এইখিনি আলোচনা নকৰিলে হ'ব, আমি এফেক্টছলৈকে যাম। এফেক্টছত আমি এফেক্টছ এটা ইয়াৰে ছিলেক্ট কৰিলোঁ। এফেক্টছটো লগাওঁতে বন্ধুসকল মন কৰিব, বেছিকৈ ব্লাৰ হোৱাকৈ বা ৰঙা বগা ক'লা হোৱাকৈ এফেক্ট নলগাব, এফেক্টটো মাৰ্জিত হোৱাকৈ লগাব লাগে। তাৰপিছতে বন্ধুসকল এইখিনি টেক্সট লিখোঁতেও খুব মন কৰিব লগা এটা কথা থাকে আমাৰ। ধৰি লওক মই এনে এটা লিখি লৈছোঁ, আপোনালোকে যি টেক্সট লিখিব খোজে লিখি ল'ব পাৰি। টেক্সটটোৰ যদি আপোনাৰ ফণ্টটো চেঞ্জ কৰিব খোজে, এনেদৰে চেঞ্জ কৰি ল'ব, এনেকৈ চেঞ্জ কৰি ল'ব। কালাৰ যদি চেঞ্জ কৰি ইয়াতে কালাৰত টিপি ইয়াৰে কালাৰ এটা ছিলেক্ট কৰিব। টেক্সট লিখোঁতে বন্ধুসকল মন কৰিব, দুটা কথা মন কৰিব লগা থাকে। প্ৰথমটো হৈছে এনেদৰে চকুৰ সন্মুখত বা নাকৰ সন্মুখত বা এই টেক্সটটো থাকিব নালাগে, আমি ছাইডলৈকে ৰাখিবৰ কাৰণে চেষ্টা, এনেকৈ ছাইডত ৰাখিম বা এনেকৈ ছাইডত ৰাখিম বা এনেকৈ ছাইডত ৰাখিম, এনেকৈ ছাইডত ৰাখিম। আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে, টেক্সট লিখোঁতে যিমান পাৰোঁ আমি কমকৈ স্মল লেটাৰ ইউজ কৰিব লাগিব, কেপিটেল লেটাৰ বেছিকৈ ইউজ নকৰিব। তাৰপিছতে আমি ষ্টিকাৰলৈকে আহিম। ষ্টিকাৰ ইউজ কৰোঁতে বন্ধুসকল মন কৰিব,
ষ্টিকাৰ ইউজ কৰোঁতেও কমকৈ ইউজ কৰিব, বেছিকৈ ষ্টিকাৰ ইউজ কৰিব নালাগে, একদম লেছ কমকৈ ইউজ কৰিব লাগে। ষ্টিকাৰটো ঠিক তেনেকৈ আপোনালোকে ছাইডত থ'ব, ছাইডত এনেকৈ লগাব যাতে আপোনাৰ চেহেৰা বা কিবা বস্তু আপোনাৰ ঢাক নাখায়, তেনেকুৱা ছাইডত থৈ দিব। তাৰপিছত মিউজিক আহিল। মিউজিকৰ কথাটো বন্ধুসকল, যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পাইছে, অৰ্থাৎ যিসকলে মিউজিকৰ লাইচেঞ্চ পাইছে তেওঁলোকে যিমান পাৰে মিউজিক ইউজ কৰিব পাৰে। যিসকলে মোৰ নিচিনাকৈ নতুন কণ্টেণ্ট মনিটাইজেশ্যন হোৱা নাই, আপোনালোকে মিউজিক একেবাৰেই ইউজ নকৰিব, কিয়নো মিউজিক কিবা এটা ইউজ কৰিলে আমাৰ কিবা এটা হৈ যাব পাৰে। যেতিয়ালৈকে আমি লাইচেঞ্চ নাপাওঁ তেতিয়ালৈকে আমি মিউজিক ইউজ নকৰাই ভাল। তাৰপিছতে আমি ক'লৈকে আহিম, ডানলৈকে আহিম। বন্ধুসকল, ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু শেষলৈকে চাব, খুবেই ইম্পৰ্টেণ্ট। আমি বাকীখিনি কৰিলোঁ, কৰাৰ পিছত এইখিনিত ডান কৰিলোঁ। ডান কৰাৰ পিছত আমাৰ কি হ'ব, আমি নেক্সটলৈকে আহিম। নেক্সট, এইখিনি মই নট নাও কৰি দিলোঁ। এতিয়া নেক্সটত আমাৰ এইখিনি পোষ্ট অডিয়েঞ্চ, এইখিনি সদায় পাব্লিক হৈ থাকিব লাগে। হু কেন কমেণ্ট, কোনে আমাৰ পোষ্টত কমেণ্ট কৰিব পাৰে, সেইটো পাব্লিক হৈ থাকিব লাগিব। চিডুলিং অপশ্যন, চিডুলিং অপশ্যনৰ বিষয়ে মই নতুনকৈ এটা ভিডিঅ' কৰিম বন্ধুসকল, আপোনালোকে মোৰ পেজটো ফ'ল' কৰি থাকিব, মই নতুন নতুন আপডেট লৈ আহিম আপোনালোকৰ কাৰণে। শ্বেয়াৰ টু ষ্টৰি, শ্বেয়াৰ টু ষ্টৰিত যিসকলে মনিটাইজেশ্যন হৈছে তেওঁলোকে শ্বেয়াৰ ষ্টৰি অন কৰি থোৱা বেছি বেটাৰ। আমি নোপোৱাসকলেও ষ্টৰিত শ্বেয়াৰ কৰাটো বেটাৰ। দুটা কাৰণ আছে, মনিটাইজেশ্যন পোৱাসকলে, কিয়নো তেওঁলোকে ষ্টৰিৰ পৰাও আৰ্ণ কৰিব পাৰে, টেক্সৰ পৰা আৰ্ণ কৰে, ফটোৰ পৰা আৰ্ণ কৰিব পাৰে, ভিডিঅ'ৰ পৰাও আৰ্ণ কৰিব পাৰে। আমি মনিটাইজেশ্যন নোপোৱাসকলে কি হয়, আমাৰ এক্সপ'জ হয়, আমি বেছিকৈ লগ বন্ধু চিনাকি হ'বৰ কাৰণে আমি ষ্টৰিটোত অন কৰিব লাগে। আপোনালোকে অন কৰি থৈ দিব পাৰে এইটো। তাৰপিছতে আমি কি কৰিম, নৰ্মেলি আমি পোষ্ট কৰি দিম। মোৰ ইয়াতে বাকী অপশ্যন ইয়াতে আহিব লাগিছিলে, কিছুমান অপশ্যন মোৰ ইয়াতে অহা নাই। ইয়াতো আমাৰ কিছুমান জানিব লগা অপশ্যন থাকে, সেইবিলাকৰো বাৰু মই ভিডিঅ' বনাম, আপোনালোকে মোৰ চেনেলটো পেজটো চাই থাকিব, মই নতুন নতুন আপডেট লৈ থাকিম। বন্ধুসকল, আজিৰ ভিডিঅ'টো সেইটোৱে আছিলে। আমি ফেচবুকত সঠিক ধৰণেৰে, ফেচবুকত সঠিক নিয়মেৰে পোষ্ট কেনেকৈ কৰিব লাগে নিশ্চয় আপোনালোকে বুজিব পাৰিছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকে মৰম আশীৰ্বাদ কৰিব, লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, তাৰ উপৰিও আৰু 10জনে চাব পৰাকৈ আপোনালোকে শ্বেয়াৰ এটা কৰিব। আজিলৈকে আহিছোঁ, থেংক ইউ।